নমস্কাৰ, নীলকণ্ঠ নাৰ্চাৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কেইবিধমান মূল্যৱান কাঠৰ গছৰ পুলি দেখুৱাইছোঁ। এইজোপা হৈছে মেহগনি গছ। মেহগনি গছ কাঠ অতি মূল্যৱান হয়। ইয়াৰ পৰা বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰিব পৰা যায়। আৰু এইটো হৈছে বগাচন্দন। বগাচন্দন পুলিও ঠিক একেদৰে ইয়াৰ কাঠবিধ অতি মূল্যৱান আৰু বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰাৰ লগতে অন্য বিভিন্ন কামতো ইয়াক ব্যৱহাৰ কৰা হয়। আৰু আনটো হৈছে আপোনাৰ চেগুন পুলি। এইটো চেগুন গছৰ কাঠ, সেইটো জানেই তাৰ পৰা বনোৱা আচবাব কিমান মূল্যৱান, কিমান দামী হয় আৰু কিমান ভাল হয় সকলোৱে জানে। আৰু অন্য এটা হৈছে, সেইটো হৈছে ৰঙাচন্দন। ৰঙাচন্দনৰ বৰ্তমান সময়ত বহুতেই ডিমাণ্ড আছে। ৰঙাচন্দন পুলিটো ঘৰত ৰাখিব পাৰিলে 10-15 বছৰৰ ভিতৰত ইয়াত পুৰঠ কাঠ হয়। গোটেইকেইটা পুলিয়ে 10-15 বছৰলৈ এজোপা পুৰঠ গছ হয়। তাৰ পৰা আপোনালোকে কাঠ